ওয়েলিছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আজি আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোক সকলোকে মিছন বসুন্ধৰাৰ 3.0 আপডেটৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বিগত কেইদিনৰ পৰা মোলৈ বহুতো মেছেজো কৰি আছিল মিছন বসুন্ধৰা সম্পৰ্কে কিবা আপডেট আছে নেকি সেই সম্বন্ধে জানিবৰ কাৰণে তেওঁলোকক মোক ৰিকুৱেষ্ট কৰি আছে ভিডিঅ' বনাবৰ কাৰণে। যেহেতু মই মিছন বসুন্ধৰাৰ ৰিলেটেড ভিডিঅ'বিলাক পূৰ্বৰ পৰা বনাই আহিছিলোঁ আৰু আপোনালোক সকলোৱে মিছন বসুন্ধৰাৰ ভিডিঅ'বিলাক সঁহাৰিৰে চাই আছে বা ইনফৰমেশ্যনখিনি চাই আছে। বিগত কেই মাহৰ পৰা বিশেষ কামত ব্যস্ত থকাৰ কাৰণে আৰু আপোনালোক সকলোৰে লগত মই সময় দিব পৰা নাই ভিডিঅ'ৰ যোগেদি। গতিকে আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰ কাৰণে মই প্ৰস্তুত কৰিছোঁ। কিছু পৰিমাণে হ'লেও আপোনালোক এই সম্পৰ্কে অৱগত হ'ব, জানিব পাৰিব বা মই আপোনালোকক মোৰ যিখিনি ইনফৰমেশ্যন মই জানো সেইখিনি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। মোৰ স্পেচিয়েল এজন ভিউৱাৰ্ছ আছে, তেওঁ প্ৰায় এই সম্পৰ্কে মোক প্ৰায় সুধি থাকে, শিৱম মণ্ডল বুলি। তেওঁ মোক কমেণ্ট কৰিছিল আৰু বহু কেইজনে কমেণ্ট কৰি আছিল হোৱাটছআপত হওক বা ভিডিঅ'ৰ তলৰ কমেণ্টত। কিন্তু এই সম্বন্ধে মই ভিডিঅ' বনাব পৰা নাই, তাৰ কাৰণে মই দুখিত। কাৰণ বৰ্তমান সময়লৈকে আপোনালোক সকলোকে বৰ্তমান যিটো পৰ্যায়ত মিছন বসুন্ধৰাৰ কাম চলি আছে সেইটো হ'ল অফিচিয়েল পৰ্যায়, আৰু সেই পৰ্যায়ত মই আপোনালোকক কোনো ধৰণৰ ইনফৰমেশ্যন দিব নোৱাৰিম, কাৰণ সেইটো ইণ্টাৰনেল বিষয় হয়, সেইটো অফিচিয়েল হয়। গতিকে আপোনালোক এই সম্পৰ্কে অধিক জানিবৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো লৈ পেলাই আপোনালোকৰ নিচেই কাষত যিখন চাৰ্কল অফিচ আছে তাত গৈ পেলাই আপোনালোকে যোগাযোগ কৰিব পাৰে। তেতিয়াহে আপোনালোক এই সম্পৰ্কে সবিশেষ জানিব পাৰিব। সেইটো হ'ল মেইন উপায়। তথাপিও মই ইয়াৰ পিছত মই কিছুমান বিষয় ইয়াতে আলোচনা কৰিব বিচাৰিছোঁ। মিছন বসুন্ধৰাৰ কামৰ সম্বন্ধে কিমানখিনি কাম হৈছে বা সেই সম্পৰ্কে আপোনালোকে কেনেকৈ আপডেটবিলাক চাব পাৰি সেই সম্বন্ধে আপোনালোকক পূৰ্বতেও ভিডিঅ' বনাই দিছোঁ, কেইটামান ভিডিঅ' বনাইছোঁ। কিছুমান ভিউৱাৰ্ছে বেয়াও পাইছিলে যে একেটা টপিক্সৰ ওপৰত একেটা বিষয় লৈ পেলাই বাৰে বাৰে কিয় একেই কথা কৈ আছা। তথাপিও মই আকৌ কিছুমানক কৈ আছোঁ, আপোনালোকে ডিছপ'জ অপশ্যনত গৈ পেলাই মিছন বসুন্ধৰাৰ পৰ্টেলত তাত গৈ পেলাই আপোনালোকে চেক কৰি থাকিব আপোনালোকৰ জিলাৰ, আপোনালোকৰ ৰেভিনিউ চাৰ্কুলৰ, আপোনালোকৰ ভিলেজৰ কাৰোবাৰ এপ্লিকেশ্যন ডিছপ'জ হৈছে নেকি। অট'মেটিকলি আপোনালোকে নিজেই জানিব পাৰিব, আৰু সেইটো অফিচিয়েল ৱেবছাইটত দিয়াই আছে, আৰু সেইটো মই আপোনালোকক এই ভিডিঅ'ৰ যোগেদি নেদেখাওঁ, কাৰণ আপোনালোকে এই বিষয়ে অৱগত। এতিয়া মোলৈ আৰু এজনে কমেণ্ট কৰিছিল, তেওঁ কৈছিলে যে তেওঁলোকে প্ৰিমিয়াম জমা দিলে কিন্তু 20 দিনমান হৈ গ'ল, 20 দিনমান হৈ গ'ল, এতিয়ালৈকে পট্টা পোৱা নাই। চাওক, প্ৰিমিয়াম জমা দিয়াৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন যিটো আছে সেই এপ্লিকেশ্যনৰ ষ্টেটাছ যিটো আছে সেইটো কি দেখুৱাই আছে। যদি ডিছপ'জ দেখুৱাইছে নিশ্চয় আপোনালোকৰ সেইটো আপডেট হৈ যাব পাৰে, আৰু এই সম্পৰ্কে আপোনালোকে চাৰ্কল অফিচত গৈ পেলাই চাৰ্কল অফিচাৰৰ লগত যোগাযোগ কৰি আপোনালোকৰ এপ্লিকেশ্যনৰ ডিটেইলছখিনি জানিব পাৰিব। কাৰণ সেইটো অনলাইন কোনো কামৰ প্ৰক্ৰিয়াও নহয়, আৰু সেইখিনি হ'ল ইণ্টাৰনেলি অফিচৰ কামৰ বিষয়, সেইখিনি আপোনালোকে অফিচৰ পৰাই জানিব পাৰিব। গতিকে মিছন বসুন্ধৰাৰ বহুতো ভিডিঅ' আপডেট দিলেও আপোনালোক বহুতে সেই সম্পৰ্কে ভিডিঅ' চালে, মই জনালোঁ আমাৰ চেনেলত বহুতো ভিডিঅ' আছে। এতিয়া মই আপোনালোকক কৈ আছোঁ, আপোনালোকৰ যিবিলাক এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনৰ ষ্টেটাছবিলাক চাই থাকিব, আৰু সেই ষ্টেটাছবিলাকৰ যিখিনি ৰিজাল্ট আছে সেইখিনি আপোনালোকে অট'মেটিকলি নিজে চাব পাৰিব। যদি মিছন বসুন্ধৰা নতুন পৰ্যায়ত আৰু আহে আৰু এপ্লাইৰ কাৰণে কিবা প্ৰক্ৰিয়া আহে সেইখিনি আপোনালোককে মই ভিডিঅ'ৰ যোগেদি জনাম। আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে এই সম্বন্ধে মই আপোনালোকক কি ক'ব বিচাৰিছোঁ সংক্ষেপ হিচাপে। আৰু এই সম্বন্ধে আপোনালোকে বিভিন্ন সামাজিক মাধ্যমত দেখিবলৈ পাই আছে, মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় হওক বা চৰকাৰী বিষয়ববীয়াসকলে মিছন বসুন্ধৰাৰ দ্বাৰা কিমান মাটি কোনে পাট্টা পাইছে সেই সম্বন্ধে সবিশেষ আপোনালোকে কেবিনেটৰ সিদ্ধান্তটো পাইছে বা সামাজিক মাধ্যমতো পাইছে। গতিকে আশা কৰোঁ যদি কিবা এনেধৰণৰ অনলাইন ৰিলেটেড আপডেট আহে নিশ্চয় আপোনালোক সকলোকে এই বিষয়ে জনাম। ধন্যবাদ। নতুন এটা ভিডিঅ'ত লগ পাম। থেংক ইউ। জয় অসম।